নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সবৰ? আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজিও আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আলোচনা কৰিম। আপোনাক মই দেখাই দি আছোঁ ক'ত কি ভেকেঞ্চি মুকলি হৈছে। সম্পূৰ্ণ খালি ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। সমালোচনা নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আপুনি নিজে সেই ৱেবছাইটত ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে ICICI লম্বাৰ্ডৰ পৰা ভেকেঞ্চি, আৰু ভালেমান ফ্ৰণ্ট অফিচ হওক, টিচাৰৰ ভেকেঞ্চি হওক, ভালেমান পোষ্ট মুকলি হৈছে আজিও। চ' সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক, তেতিয়া এটা নিজৰ ডিষ্ট্ৰিক্টতে চাকৰি পাবলৈ সক্ষম হ'ব। আৰু আছাম প্ৰাইভেট জব 2024 চলি আছে। চিটিং জব যদি বিচাৰি আছে এইটো ভিডিঅ' চাব পাৰে। ইয়াতে ভালেমান চিটিং জব আছে, যেনেকুৱা ৰিচিপশ্যনিষ্ট, ফ্ৰণ্ট অফিচ এক্সিকিউটিভ, এনেকুৱা বহুতটা ভেকেঞ্চি আছে। 10 পাছ 12 পাছৰ ভেকেঞ্চি আছে, মানে চিকিউৰিটি গাৰ্ড হওক বা ভালেমান পোষ্ট আছে, চাই ল'ব পাৰে। বন্ধন বেংকৰ ইণ্টাৰভিউ, তাৰপিছত উজ্জীৱন স্মল ফাইনেন্স বেংক, এক্সিছ বেংক, ফুড কোম্পানী ভেকেঞ্চি, অল আছাম প্ৰাইভেট জব, ফিপছ কোম্পানী, তাৰপিছত মেডিচিন কোম্পানী, চব বহুত ভেকেঞ্চি আপোনালোকৰ ডেইলি বেচিছত আহিয়ে থাকে। সেইটো কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে। আজি আপোনালোকৰ আহিছে ICICI বেংকৰ ভেকেঞ্চি। চেলাৰী হ'ব 18,500 টকাৰ পৰা আৰম্ভ হ'ব। আৰু গুৱাহাটী, শিৱসাগৰ, শিলচৰ, ডিব্ৰুগড়, তেজপুৰ, বৰপেটা, যোৰহাট আৰু নৰ্থ গুৱাহাটীৰ ভেকেঞ্চি আছে। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে ডিব্ৰুগড়ৰ পৰা টাটা 1mg ফাৰ্মাচীৰ পৰা ভেকেঞ্চি। ডিব্ৰুগড় কেঞ্চাৰ চেণ্টাৰৰ ফাৰ্মাচিষ্টৰ ভেকেঞ্চি। এইটো কাৰণে ডেডিকেটেড আৰু স্কিল্ড ফাৰ্মাচিষ্ট বিচৰা হৈছে ডিব্ৰুগড় কেঞ্চাৰ চেণ্টাৰত। আৰু এইটোৰ কাৰণে আপোনালোকৰ ইণ্টাৰেষ্ট যদি হয় তেতিয়াহ'লে কোৱালিফিকেশ্যন লাগিব। ফাৰ্মাচিষ্টৰ আপোনালোকৰ বি ফাৰ্মা ডি ফাৰ্মা কৰা হ'ব লাগিব। বহুত ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চ কেন এপ্লাই। লোকেশ্যন হ'ব ডিব্ৰুগড় কেঞ্চাৰ চেণ্টাৰ, ডিব্ৰুগড়। ইণ্টাৰেষ্ট যদি হয় কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দি এপ্লাই কৰি দিব পাৰে 30 মে'ৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব। নেক্সট ভেকেঞ্চি লৈ যাম। নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে ICICI লম্বাৰ্ডৰ পৰা ভেকেঞ্চি। এইটো এটা ইঞ্চুৰেঞ্চ কোম্পানী হয়, ICICI বেংকৰে আণ্ডাৰত পৰে। আৰু চেলছ মেনেজাৰৰ ভেকেঞ্চি, ৰ'ল হ'ব চেলছ ডমেইনৰ। আৰু আপোনালোকৰ ভালেমান লোকেশ্যনৰ ভেকেঞ্চি আছে, কিন্তু অসমৰ খালি 4টা লোকেশ্যন, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰ। বাকীকেইটা ৱেষ্ট বেংগল, শিলিগুৰি, তাৰপিছত জলপাইগুৰি এইবোৰ আছে। আৰু এনিৱান হু ৱান্ট টু ৰিল'কেট কেন অলছ' এপ্লাই। মিনিমাম আপোনালোকৰ গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব ফুল টাইম, আৰু CTC বেছ ইন দ্য ইণ্ডাষ্ট্ৰী। ইমেইল ID দি আছে, কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে আৰু অসমৰ কোনটো লোকেশ্যনত চাকৰিটো কৰিব গৈছে। 4টা লোকেশ্যন যিহেতু দিয়া আছে, গুৱাহাটী, তেজপুৰ আৰু আপোনালোকৰ শিলচৰ, যোৰহাট, এইকেইটা লোকেশ্যন কোনটো লোকেশ্যন চাকৰি কৰিব গৈছে এটা মেনশ্যন কৰি দিব, নিজৰ ঘৰৰ এড্ৰেছটো লিখি নিদিব। নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে EMRI গ্ৰীণ হেল্থৰ পৰা ভেকেঞ্চি। এমাৰ্জেঞ্চি মেনেজমেণ্ট এক্সিকিউটিভ EME দুটা ভেকেঞ্চি আছে। এইটো কাৰণে BE মেকানিকেল অট'মোবাইল 1 to 3 years অট'মোবাইল ছেক্টৰত কাম কৰা অভিজ্ঞতা লাগিব। ফ্ৰেছাৰ্ছ কেন অলছ' এপ্লাই। শিৱসাগৰ আৰু গুৱাহাটী মেট্ৰৰ কাৰণে ভেকেঞ্চি। এইটোৰ কাৰণে আপোনালোকৰ ডিষ্ট্ৰিক্ট কৰ্ডিনেটৰ হৈছে কাম কৰিব লাগিব, আৰু 24/7 ডেজিগনেটেড টেৰিটৰী হ'ব। ৰেছপনচিবল হ'ব লাগিব। প্ৰিপেয়াৰিং অফ ডেইলি ৰষ্টাৰ চিডিউল কৰিব লাগিব, ৰিচৰ্চেছবোৰ, মেন পাৱাৰ, এম্বুলেঞ্চ এটেণ্ডেঞ্চ আৰু লিভ পাৰফৰ্মেঞ্চ এইবোৰ গোটেইখিনি। আৰু ৰেছপনচিবল হ'ব লাগিব জেনেৰেটিং আৰু ইমপ্লিমেণ্টিং মান্থলি কেলেণ্ডাৰ ফৰ এম্বুলেঞ্চ এইবোৰ আছে, চাই ল'ব পাৰে। ৰেছপনচিবল হ'ব লাগিব কৰ্ডিনেটিং আৰু এক্সিকিউটিভ ৰেগুলাৰ ট্ৰেইনিং মডুলছ, আৰু ৰেছপনচিবল এইবোৰ হ'ব লাগিব, চাই ল'ব পাৰে। এইটো 108ৰ আণ্ডাৰত যিহেতু আছে, এম্বুলেঞ্চ ৰিলেটেডে বেছি কাম হ'ব। এপাৰ্ট ফ্ৰম দ্য এভভ মেনশ্যন এমাৰ্জেঞ্চি মেনেজমেণ্ট এক্সিকিউটিভ মাইট বি ৰিকুৱাৰ্ড টু টেক আপ এক্টিভিটিজ এছাইন বাই ৰিপৰ্টিং মেনেজাৰ এজ নিড বেচিছ। ইমেইল ID দি আছে, কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে এইটো মেনশ্যন কৰি দিব। আৰু প্ৰেফাৰ্ড লোকেশ্যন শিৱসাগৰ নে গুৱাহাটী লোকেশ্যনতে চাকৰি কৰিব যে মেনশ্যন কৰি দি 31 মে'ৰ ভিতৰত আবেদন কৰক। নেক্সট ভেকেঞ্চি আপোনালোকৰ কাৰণে আহিছে কোৱালিফাইড কোম্পানী ছেক্ৰেটাৰী CS বুলি যোনটো কয়, পাছ কৰা হ'ব লাগিব কোম্পানী ছেক্ৰেটাৰিয়েটৰ পৰা, ইনষ্টিটিউটৰ পৰা ভাল এখন, আৰু ইমিডিয়েট জইনিং কৰিব লাগিব। আৰু লোকেশ্যন নৰ্থ গুৱাহাটী। এইটো এটা আপোনালোকৰ ফ্লেক্সিবল পেকেজিং কোম্পানীৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে। ইমেইল ID দি আছে, 1 জুনৰ ভিতৰত আবেদন কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব। নেক্সট ভেকেঞ্চি গেলেক্সি চিটিৰ পৰা ভেকেঞ্চি পাৰ্চেছ এক্সিকিউটিভৰ কাৰণে। এটা মাল্টি ইউজ ডেভেলপমেণ্ট প্ৰজেক্ট হয় গুৱাহাটীৰ কাৰণে। ইমেইল IDও দিয়া আছে, ইমেইল IDও চাই ল'ব পাৰে কোম্পানীটোৰ বিষয়ে। আৰু পাৰ্চেল এক্সিকিউটিভ হিচাপে ৰেছপনচিবল হ'ব মেনেজ কৰিব লাগিব প্ৰকিউৰমেণ্ট অফ মেটেৰিয়েল ছাৰ্ভিচ ৰিকুৱাৰ্ড ফৰ আৱাৰ কনষ্ট্ৰাকশ্যন প্ৰজেক্ট। 1 to 3 years অভিজ্ঞতা হ'ব লাগিব। পাৰ্চেজিং ৰ'ল প্ৰেফাৰেঞ্চ দিব যদি কনষ্ট্ৰাকশ্যন ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হয়।
আৰু কি ৰেছপন্সিবল হ'ব যেনেকুৱা চ'ৰ্চ নেগচিয়েবল আৰু পাৰ্চেছ মেটেৰিয়েল আৰু ছাৰ্ভিচ ফ্ৰম ছাপ্লায়াৰ আৰু ডেভেলপাৰ মেইনটেইন কৰিব লাগিব ৰিলেশ্যন উইথ ছাপ্লাই আৰু ভেণ্ডৰৰ সৈতে চ' কিন্তু পঢ়ি লৈ কোৱালিফিকেশ্যনখিনি চাই ল'ব পাৰে এইটো কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল বেচেলৰ ডিগ্ৰী মানে গ্ৰেজুৱেশ্যনে বা ৰিলেটেড ফিল্ডত 1 to 3 years অভিজ্ঞতা লাগিব ষ্ট্ৰং নেগচিয়েবল আৰু কমিউনিকেশ্যন স্কিল প্ৰফিচিয়েণ্ট হ'ব লাগিব MS অফিচ চুইট এক্সেল ৱৰ্ড আৰু পাৱাৰ পইণ্টত এক্সপিৰিয়েঞ্চ হ'ব লাগিব প্ৰকিউৰমেণ্ট ছফ্টৱেৰ আৰু টুলছৰ সৈতে চ' কিন্তু পঢ়ি ল'ব পাৰে পঢ়ি লৈ চেলাৰীটো চাই ল'ব পাৰে 15,000 পৰা 20,000 টকা দিয়া হ'ব আৰু ইংলিছ অসমীয়া আৰু হিন্দী লেংগুৱেজ ক'ব জানিব লাগিব ফ্লেক্সিবল ৱৰ্কিং টাইম হ'ব টু একমডেট প্ৰজেক্ট নিডছ ইমেইল ID দি আছে 31 মে'ৰ ভিতৰত আবেদন কৰা তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব ভেকেঞ্চি আমৰিছ চিমেণ্ট লিমিটেডৰ ভেকেঞ্চি মেঘালয় লোকেশ্যনৰ কাৰণে ষ্ট'ৰ ট্ৰেইনিৰ কাৰণে ভেকেঞ্চি BCom পাছ চেলাৰী হ'ব 16,000 পাৰ মান্থ 10 পাছৰ পৰা ডিগ্ৰী লেভেললৈ আবেদন কৰিব লাগিব আৰু মানে 10 পাছৰ পৰা চাৰ্টিফিকেটবোৰ হ'ব লাগিব কিন্তু কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব BCom ষ্ট্ৰীমত 10 পাছৰ পৰা কোৱালিফিকেশ্যন হ'লে নহ'ব খালি চাৰ্টিফিকেটবোৰ 70% আপ হ'ব লাগিব 10 পাছৰ পৰা 12 পাছৰ পৰা ডিগ্ৰী লেভেলৰ গোটেইকেইখন চাৰ্টিফিকেটতে 70% আপ হ'ব লাগিব চ' প্ৰেফাৰেঞ্চ দিব অসম বিহাৰ ৱেষ্ট বেংগল আৰু UP কেণ্ডিডেটক ইমেইল ID দি আছে 30 মে'ৰ ভিতৰত আবেদন কৰক ভেকেঞ্চি মেথছ আৰু ছায়েন্স টিচাৰ ভেকেঞ্চি প্ৰিমিয়াম পাব্লিক স্কুল পাণ্ডৱনগৰ মালিগাঁও বৰিপাৰা গুৱাহাটী কণ্টেক্ট নম্বৰ দি আছে ইমেইল ID দি আছে এপ্লাই কৰক 31 মে'ৰ ভিতৰত ভেকেঞ্চি এপ্লিকেশ্যন ইনভাইট কৰা হৈছে চেল এক্সিকিউটিভৰ কাৰণে ভেকেঞ্চি 6 to 7 years এক্সপিৰিয়েঞ্চ লাগিব চেলছ অফ স্কুল বুক আৰু এখন 2-wheeler হ'ব লাগিব ভেলিড ড্ৰাইভিং লাইচেঞ্চ হ'ব লাগিব আৰু 2-wheeler হ'ব লাগিব নিজৰ এখন ইংলিছ হিন্দী অসমীয়া লেংগুৱেজ জানিব লাগিব ভালদৰে উইথ কম্পিউটাৰ নলেজ প্ৰেফাৰেঞ্চ দিব যদি আপোনালোকৰ আগতে কিবা এক্সপিৰিয়েঞ্চ আছে একে ফিল্ডত কাম কৰা ইমেইল ID দি আছে 30 মে'ৰ ভিতৰত আবেদন কৰক টাইম আৰু প্লেচ অফ ইণ্টাৰভিউ চেল বি ইণ্টিমেটেড আফটাৰ স্ক্ৰুটিনি চ' আপোনালোকৰ ভেৰিফিকেশ্যনৰ পিছত ইণ্টিমেট কৰা হ'ব চ' নেক্সট ভেকেঞ্চিলৈ যাম ভেকেঞ্চি ৰিকুৱাৰ্ড কেণ্ডিডেট ফৰ দ্য বিল' নোটেড পষ্ট ইন ৰেপুটেড চলাৰ আৰু DG চেছ অথৰাইজ চেনেল পাৰ্টনাৰ ফাৰ্ম এট গুৱাহাটী উইথ গুড চেলাৰী ইনচেণ্টিভ চেলছ আৰু মাৰ্কেটিঙৰ কাৰণে ভেকেঞ্চি ফিল্ড জবৰ কাৰণে ইণ্টাৰেষ্টেড যদি হয় নিজৰ ৰিজিউমিখন হোৱাটছএপত পঠাই দিয়ক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব ভেকেঞ্চি এক্সপিৰিয়েঞ্চ মেল কেণ্ডিডেট বিচৰা হৈছে একাউণ্টছ আৰু ছফ্টৱেৰ অপাৰেশ্যনৰ কাৰণে এক্সেল প্ৰফিচিয়েঞ্চি মাছ 20,000 পৰা 28,000 চেলাৰী পাব আৰু হোৱাটছএপ বা ইমেইল ID নিজৰ ৰিজিউমিখন পঠাই দিয়ক 31 মে'ৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব ভেকেঞ্চি বৰপেটা টাউনৰ পৰা আহিছে চেণ্ট পল ইংলিছ মিডিয়াম স্কুল আৰু এপ্লিকেশ্যন ইনভাইট কৰা হৈছে ফৰ দ্য ছাবজেক্ট অফ জেনেৰেল মেথমেটিক্স এডভান্স মেথছ জেনেৰেল ছায়েন্স ফিজিক্স কেমেষ্ট্ৰি বায়'লজিৰ কাৰণে কোৱালিফিকেশ্যন গ্ৰেজুৱেট উইথ গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল ছায়েন্স আৰু মেথছৰ কাৰণে উইথ BEd আৰু 2 বছৰ টিচিং এক্সপিৰিয়েঞ্চ লাগিব ইন এনি ছায়েন্স ষ্ট্ৰীম ইণ্টাৰেষ্টেড কেণ্ডিডেটবোৰে নিজৰ ৰিজিউমিখন ইমেইল ID হোৱাটছএপ নম্বৰ দি আছে 31 মে'ৰ ভিতৰত আবেদন কৰিব পাৰে ভেকেঞ্চি ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ আছে 30 মে'ত 12:30 পৰা 2:30 আৰু আপোনালোকৰ এছিষ্টেণ্ট টিচাৰ ভেকেঞ্চি ইংলিছ ছায়েন্স ৰয়েল আৰু মেথছ হিন্দী এট নৱোদয় জাতীয় বিদ্যালয় হেংৰাবাৰী গুৱাহাটী BEd DL এক্সপিৰিয়েঞ্চ হ'ব লাগিব কেণ্ডিডেটজন আৰু পাৰফৰ্মেঞ্চ ভাল এটা হ'ব লাগিব আৰু আপোনালোকৰ ফৰ ল' ক্লাছ কনভেণ্ট এডুকেশ্যন কেণ্ডিডেট কেন অলছ' এপ্লাই ইমেইল ID দি আছে আৰু পে নেগচিয়েবল হ'ব ভেকেঞ্চি ফ্ৰণ্ট ডেস্ক এক্সিকিউটিভ এখন ডেন্স বা ফিটনেছ চেণ্টাৰৰ পৰা আহিছে জোৰত গুৱাহাটী ফিমেলহে খালি এপ্লাই কৰিব পাৰে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা গ্ৰেজুৱেশ্যন নল'লেও 12 পাছ লৈ ল'ব পাৰে আৰু ফোন কৰিলেও কোনো ফিজ দিব নালাগে কোনো জবত 1 টকাও দিব নালাগে যোনবোৰ জব এইটো চেনেলত দিয়া হয় কোনোবাই যদি ফিজ খোজে মই এইটো হ'ব একশ্যন লৈ ল'ম সেইটো কাৰণে কমেণ্ট ছেকশ্যনত মোক জনাব পাৰে কণ্টেক্ট নম্বৰ দি আছে 29 মে'ৰ ভিতৰত আবেদন কৰক ভেকেঞ্চি 100 প্ৰফেশ্যনেল এক্সপিৰিয়েঞ্চ হেয়াৰ ড্ৰেছাৰ আৰু বিউটিচিয়ানৰ ভেকেঞ্চি ইমেইল ID দি আছে হোৱাটছএপ নম্বৰ দি আছে এপ্লাই কৰক আৰু যাৰ আপোনালোকৰ যাব মন এইটো ফিল্ডত আৰু এক্সপিৰিয়েঞ্চ আছে আৰু আবেদন কৰিব পাৰে চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগে ভিডিঅ'টো লাইক কৰক আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ এটা হেল্প হৈ যায় আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই লওক আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে ভাল জবাববোৰ পাই থাকে